guys, welcome back to my channel. মই অলপ ওলাই আহিছোঁ মানে মোৰ ৰুমৰ কাষৰ ওচৰত দোকান এখন আছে। দোকানত মই ল'বলৈ আহিলোঁ কেক, হৰলিক্স আৰু তেল ল'ব আহিছোঁ। আজি মই কিবা এটা বনাম আৰু আপোনালোকক মই দেখাম। আৰু মই ইয়াতে কাম কৰোঁ, এইটো মোৰ অফিচ হয় আৰু এই চাইডৰ পৰা মোৰ ৰুম যায়, মানে গলিটোৰ ওচৰতে কাষতে মোৰ ৰুম আছে। আৰু বজাৰৰ পৰা আজি অকল এইটো কি পাইনএপল আৰু পিঁয়াজ পাত আৰু ধনিয়া লৈ আহিছোঁ। যিটো আজি মই খাবলৈ মন আছিলে আলু পৰঠা আৰু পিঁয়াজৰ সৈতে। এতিয়া মই বহাই দিছোঁ ডাল আৰু আলু পৰঠা বনাবলৈ আলু লাগিব, চ' মই ইজি হ'ব বুলি তাতে দি দিছোঁ। আৰু আলুকেইটা বইল হৈ গ'ল, মই ওলাই লৈছোঁ আৰু আলুকেইটা আৰু অলপ ধনিয়া আৰু পিঁয়াজ পাত দি দিছোঁ। মোৰ আলু পৰঠা ৰেডি হৈ গ'ল। ধনিয়া পাত আৰু পিঁয়াজ আৰু দেখিব পাইছে মই আটাটো লৈ লৈছোঁ। আটা লোৱাৰ পিছত মই আটা মাৰিলোঁ আৰু তাতে আলু দি দিছোঁ আৰু সৰু সৰুকৈ পিঁয়াজ কাটি থোৱা আছিলে আৰু পিঁয়াজ পাত আৰু ধনিয়া পাত, জলকীয়াও দি দিছোঁ আৰু অলপ মেগী মছলা আৰু নিমখ দি দিছোঁ অলপ টেষ্টটো ফ্লেভাৰটো আহিবৰ কাৰণে। এনেকৈ কৰি আটাখিনি ভালকৈ মাৰি ল'ম। মাৰি লোৱাৰ পিছতে ধুনীয়াকৈ সৰু সৰুকৈ গোলকৈ লৰিকেইটা বনাই ল'ম। বনাই লোৱাৰ পিছত হালকা হাতে বেলি ল'ব লাগিব, পাতলকৈ, নহ'লে ফাটিবলৈ বেয়া হৈ যাব। আৰু মোৰ এখনো বেয়া নহ'ল, পিছে গোটেইখিনি ভালেই হ'ল। বেলি দিছোঁ আৰু বেলি দিয়াৰ পিছতে বহাই দিছোঁ। ৰিফাইন দি কিনে বনাইছোঁ, কেলেকৈ মোৰ ঘি ভাল নালাগে সেইকাৰণে। তাৰপিছত মোৰ প্লেটিং ৰেডি হোৱাৰ পিছতে আনাৰসো লৈ লৈছোঁ লগত, ভাল লাগে, মোৰ ফেভৰেট হয়। দালি লৈ লৈছোঁ আৰু আম আচাৰ এডোখৰ লৈ লৈছোঁ। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। বাই বাই।